অসমৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সন্মুখত আহি পৰিছে গভীৰ সংকট। কাৰণ অহা ১ জুনৰ পৰা অসম বটলিফ চাহ নিৰ্মাতা সন্থাই ক্ৰয় নকৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কেঁচা চাহপাত। এই সিদ্ধান্ত প্ৰচাৰ হোৱাৰ পিছতেই এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত। শীঘ্ৰে এই ক্ষেত্ৰত চৰকাৰৰ লগতে বটলিফ ফেক্টৰীসমূহক উচিত পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই। অন্যথা সন্থাটোৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়েও। বটলিফ ফেক্টৰীবিলাকৰ মালিকে যি ধৰণে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক ব্লেকমেইল কৰিব খুজিছে এইটো কেতিয়াও মানি লোৱা নহ'ব। আমি নিজে দেখিছোঁ যে এইবাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ অৱস্থা নাই, এনেই বৰষুণ নাই, এনেই পাতৰ উৎপাদন নাই। তাতে আকৌ আমি দেখিছোঁ যে এই মুহূৰ্তত আকৌ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ওপৰত আক্ৰমণ কৰিবলৈ গৈ, ক্ষুদ্ৰ চাহ খেতিয়কসকলক বিপদত পেলাবলৈ গৈ, ক্ষুদ্ৰ চাহ খেতিয়কসকলক ব্লেকমেইলিং কৰিবলৈ গৈ বটলিফ ফেক্টৰীৰ মালিকবিলাকে চাহ ফেক্টৰীৰ যিবিলাক মালিক আছে সেই মালিকবিলাকে এইবাৰ ১ জুন তাৰিখৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত নলওঁ বুলি বিভিন্ন কাৰণত কিবা ইণ্ডিয়ান টি গোৱাৰ্ছ নে কোনোবাই কিবা কিবি তেওঁলোকক হেৰি কৰিছে, ৰিপৰ্ট দিয়া বুলি কৈ তেওঁলোকে পাত নলওঁ বুলি যিবিলাক বক্তব্য প্ৰদান কৰিছে এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। প্ৰথম কথা, আজিৰ দিনটোৰ বেছিভাগ চাহপাতৰ উৎপাদন ক্ষুদ্ৰ চাহ খেতিয়কে কৰে। সেইটো নকৰাকৈ অকল ক্ষুদ্ৰ চাহ খেতিয়কক দবাবৰ কাৰণে, ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ মূল্য কমাবৰ কাৰণে, ক্ষুদ্ৰ চাহ খেতিয়কক ব্লেকমেইল কৰিবৰ কাৰণে এনেকৈ বাগানৰ মিলৰ মালিকবিলাকে, চাহপাতৰ ফেক্টৰীৰ মালিকবিলাকে যি কাম কৰিছে এইটো কেতিয়াও সহ্য কৰা নহ'ব।